নমস্কাৰ। এতিয়াৰে পৰা যিসকল শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে তেওঁলোকে পৰীক্ষাৰ দ্বাৰাহে পাছ কৰিলে অন্য শ্ৰেণীত তেওঁলোকে পঢ়িবলৈ পাব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যি কৰ্তৃপক্ষই পাছ কৰাই দিয়া ব্যৱস্থা পঞ্চম আৰু অষ্টম শ্ৰেণীত সেয়া সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে। ইয়াৰ কাৰণ একমাত্ৰই ইয়াৰ উদ্দেশ্য এটাই যে পঞ্চম শ্ৰেণীত যিগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে তেওঁ যদি পাছ কৰি পেলাই অন্য এটা শ্ৰেণী বা পৰৱৰ্তী শ্ৰেণীত যদি তেওঁ উত্তীৰ্ণ হ'ব পৰা নাই তেন্তে তেওঁৰ ওপৰত অধিক নজৰ ৰাখিব, কাৰণ তেওঁ পঢ়া খুব দুৰ্বল। গতিকে তেনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আপুনি বা কৰ্তৃপক্ষ যি প্ৰমোট কৰে অন্য এটা শ্ৰেণীলৈ সেয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, প্ৰত্যাহাৰ কৰি দিয়া হৈছে। সৰ্বশিক্ষা মিছন যেতিয়া আছিলে তেতিয়া সেই নিয়ম প্ৰৱৰ্তন কৰি থকা হৈছিলে বা চলি আছিলে। পঞ্চম শ্ৰেণীত যেতিয়া ফেইল কৰে পৰৱৰ্তী ষষ্ঠ শ্ৰেণীলৈকে কৰ্তৃপক্ষই পাছ কৰাই দিয়ে। তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাথাকিব। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এতিয়া নিজেই পঢ়িব লাগিব। পৰীক্ষা যদি ৰিজাল্ট ভাল হয় তেতিয়াহে পৰৱৰ্তী ক্লাছত তেওঁলোকে যাব পাৰিব, বা 8ত যদি ভালকৈ তেওঁলোকে পাছ কৰে ক্লাছ 9ত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। পৰীক্ষাৰ জৰিয়তে ৰিজাল্ট ভাল হ'লেহে এতিয়াৰে পৰা তেওঁলোকে পৰৱৰ্তী শ্ৰেণীত অৱতীৰ্ণ হ'ব পাৰিব, অধ্যয়ন কৰিব পাৰিব। আৰু যদি পঞ্চম শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থীগৰাকীয়ে যদি পৰীক্ষা যদি অনুত্তীৰ্ণ হয় বা ফেইল কৰে তেন্তে 2 মাহৰ ভিতৰত পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব কৰ্তৃপক্ষই। আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত পাছ ফেইলটো নিৰ্ধাৰণ কৰিহে সেই শিক্ষাৰ্থীগৰাকীক পৰৱৰ্তী শ্ৰেণীত পঠিয়াব পাৰিব। আৰু যদি ফেইল কৰে তাৰ পাছতো যদি ফেইল কৰে তেন্তে হ'লে এটা বছৰলৈকে একেটা শ্ৰেণীতে পঢ়ি থাকিব লাগিব। এটা বিশেষ ব্যৱস্থা আছিলে পূৰ্বৰে পৰাই পাছ কৰাই দিয়া, সেইটো সম্পূৰ্ণৰূপে এতিয়া উঠাই দিয়া হৈছে। নতুন শিক্ষানীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি আইন প্ৰৱৰ্তন কৰিছিলে আগতেই, যি এতিয়া আকৌ পঞ্চম আৰু অষ্টম শ্ৰেণীত নতুন ব্যৱস্থা অনা হৈছে। পাছ ফেইলৰ ব্যৱস্থা এতিয়া থাকিব। পাছ ফেইল কৰ্তৃপক্ষই পাছ কৰাই দিব নোৱাৰিব। অষ্টম শ্ৰেণীৰ গৰাকীক নৱম শ্ৰেণীলৈ দিব নোৱাৰিব। পঞ্চম শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থীগৰাকীক ষষ্ঠ শ্ৰেণীলৈ প্ৰেৰণ কৰিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই। এটা আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰটো এইটোৱেই যে তেওঁলোকে এতিয়াৰে পৰা পৰীক্ষাত ফেইল কৰিলে পাছ কৰাই দিব নোৱাৰিব কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষই কোনো কাৰণত পাছ কৰাই দিব নোৱাৰিব। 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষা দিব লাগিব শিক্ষাৰ্থীয়ে। পুনৰবাৰ পৰীক্ষা দিব লাগিব। 2 মাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব। তেতিয়াও যদি ফেইল কৰে তেন্তে একেটা শ্ৰেণীতে পঢ়ি থাকিব লাগিব শিক্ষাৰ্থীয়ে। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছে পাছ কৰাই দিয়া ব্যৱস্থা। এটা গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় চৰকাৰে পাছ কৰাই দিয়া ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে ইতিমধ্যে। ফেইল কৰিলে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব। নতুন শিক্ষানীতিৰ আধাৰত এই নিয়ম আনিলে কেন্দ্ৰীয় চৰকাৰে। এই নিয়ম অনুসৰি যদি ফেইল কৰে শিক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিলেহে তেওঁ পৰৱৰ্তী শ্ৰেণীত অৱতীৰ্ণ হ'ব পাৰিব, পৰৱৰ্তী শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব। পূৰ্বতে থকা পাছ কৰাই দিয়া ব্যৱস্থা এতিয়া শিক্ষা বিভাগে বাতিল কৰিছে। সাধাৰণ অৰ্থত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে যদি কোনো এগৰাকী পৰীক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীত পঢ়ি আছে, বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হ'ল, যদি ফেইল কৰিছে তেন্তে সেই ফেইল কৰা পৰীক্ষাৰ্থীগৰাকীক বা শিক্ষাৰ্থীগৰাকীক কৰ্তৃপক্ষই, বিদ্যালয় কৰ্তৃপক্ষ বা স্কুলৰ শিক্ষকসকলে তেওঁলোকে পাছ কৰাই দিব নোৱাৰিব। ফেইল কৰিছে, ফেইল হ'ব, 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু যদি ফেইল কৰে তেতিয়াহ'লে বিদ্যালয় কৰ্তৃপক্ষই জোৰ জবৰদস্তি সেই পৰীক্ষাৰ্থীগৰাকীক বা শিক্ষাৰ্থীগৰাকীক স্কুলৰ পৰা বাহিৰ কৰি দিব নোৱাৰিব। সেয়া এটা নিয়ম অনা হৈছে, যাতে ইয়াৰ উদ্দেশ্য এটাই, যাতে সেই পঞ্চম শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থীগৰাকীয়ে সুন্দৰভাৱে যিমানখিনি ভুল হৈছে বা পঢ়াত যিটো দুৰ্বল, সেই দুৰ্বলতাটো যাতে ভালকৈ পঢ়ি শুনি পুনৰবাৰ পৰীক্ষা দি ভালকৈ ৰিজাল্ট কৰিব পাৰে, সেই নিয়ম অনা হৈছে। আৰু দ্বিতীয়তে যি শিক্ষা ব্যৱস্থা ঠিকেই আছে, কিন্তু শিক্ষা ব্যৱস্থাত কিমান পৰীক্ষাৰ্থীয়ে কিমান ভালকৈ পঢ়িছে, কিমান জ্ঞান আহৰণ কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে পাছ ফেইলৰ ব্যৱস্থা থাকে। গতিকে পাছ কৰাই দিয়া ব্যৱস্থা উঠাই দিয়া হৈছে। ফেইল কৰিলে ফেইল, পাছ কৰিলে পাছ। আমাৰ হাতত কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য এটা আছে, মন্তব্যটো আগবঢ়াই লৈছোঁ। हम लोगों ने ये निर्णय लिया है कि 5वीं में और 8वीं में हर प्रयास करने के पश्चात यदि डिटेंशन करने की आवश्यकता पड़े तो डिटेन किया जाए, लेकिन उसमें यह भी प्रावधान किया गया है कि 8वीं कक्षा तक किसी भी बच्चे को हमारे स्कूलों से निष्कासित नहीं किया जाए। तो हम एक्सेस तो चाहते हैं, लेकिन राष्ट्रीय शिक्षा नीति के तहत हम ये भी चाहते हैं कि हर बच्चे का लर्निंग आउटकम कहीं बेहतर हो, उम्दा हो, और इसको प्रयास में लाने के लिए वैसे बच्चों के लिए जो पढ़ाई में शायद किसी कारणवश उतने अच्छे नहीं हैं उस पर विशेष ध्यान भी दिया जा सकेगा। और ये रूल्स में जो बदलाव लाए गए हैं इससे ये संभव हो सकेगा। तो मैं समझता हूँ इससे हमारे सभी बच्चों के लर्निंग आउटकम्स को हम बेहतर बना पाने में सफल हो पाएंगे। हम लोगों ने ये निर्णय लिया है कि 5वीं में और 8वीं में हर प्रयास करने के पश्चात यदि डिटेंशन करने की आवश्यकता पड़े तो डिटेन किया जाए, लेकिन उसमें यह भी प्रावधान